আজি আমি সকলো ইয়াত লগ হৈছোঁ। আপোনালোকে সকলোৱে জানে যে অসম চৰকাৰে যোৱা বৰ্ষটোৰ পৰা অমৃত বৃক্ষ আন্দোলন হিচাপে এটা প্ৰগ্ৰেম আমি সকলোৱে পাতি আহিছোঁ। যোৱাবাৰ 2023 এৰিয়া কৰি তুলিব পাৰোঁ, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু মোৰ ভাষণ জনাইছোঁ। জিলা উন্নয়ন আয়ুক্ত বিৰঞ্জনী দাসক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই হিচাপতে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলক তেখেতসকলৰ সমাহিত সংগীতটো পৰিৱেশন কৰিব। উদ্দেশ্য হৈছে যাতে ৰাইজে এই যিবিলাক গছপুলি ৰোৱা হ'ব তাৰ পৰা যাতে আৰ্থিক উপাৰ্জন এটা পায়, লগতে আমাৰ যিটো বৃক্ষৰ যিটো আমাৰ ট্ৰি কাভাৰ বুলি আমি কওঁ, এইটো যাতে গছ আমাৰ গছৰ পৰা পাওঁ। গতিকে আমাৰ গছপুলিখিনি এখন যদি বছৰে বছৰে ধৰক আমি এই বছৰ আমি যদি কণ্টিনিউছলি ৰুই যাওঁ 1 কোটি গছপুলি ৰোৱা হৈছিলে, কিন্তু এইবাৰ 3 কোটি গছপুলি হ'ব। আমাৰ সাধাৰণ ৰাইজে ঘৰৰ কামৰ কাৰণে বা যি হেৰিৰ কাৰণে ট্ৰি ইকনমি যিটো বুলি কোৱা যায় আৰ্থিক লাভালাভ হৈছে। আমাৰ পূৰ্ববৰ্তী বক্তাসকলে এইটো উদ্দেশ্যটো কৈছে। আমি দেখিছোঁ যোৱা 2 বছৰ বা 3 বছৰৰ পৰা অসম চৰকাৰে বিভিন্ন অভিলাষী আঁচনি লৈছে। যেনে আমি যোৱা বছৰৰ অমৃত কলহ যাত্ৰা, খেল ধেমালি, খেল মহাসংগ্ৰাম আৰু স্পৰ্টছ সকলোৱে জানে যে অমৃত বৃক্ষ আন্দোলন 2024 যিটো বৃক্ষৰোপণৰ যিটো আমাৰ প্ৰগ্ৰেম, সেইটো সমগ্ৰ অসমতে আজিৰ পৰা আৰম্ভ হৈছে। আমাৰ বঙাইগাঁও জিলাত আমি আজি বীৰজৰা গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলত ইয়াত আমি আনুষ্ঠানিকভাৱে এই প্ৰগ্ৰেমটো আমি আজি ইনগৰেট কৰা হ'ল। আৰু বঙাইগাঁও জিলাত আমাৰ 10 লক্ষতকৈ অধিক, প্ৰায় 10.5 লাখ গছপুলি আমি ৰুম। গতিকে সেই হিচাপত আমি ইতিমধ্যে গছপুলি বিতৰণৰ কাম আৰম্ভ কৰিছোঁ। আৰু আমাৰ 131টা তেনেকুৱা ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ আছে, য'ত আমাৰ DFOৰ ফালৰ পৰা গছপুলিবিলাক গৈ আছে আৰু বেনিফিচিয়াৰীসকলে গছপুলিবিলাক ৰুই আছে। আৰু আমাৰ 1 তাৰিখৰ পৰা গছপুলিবিলাক ৰুব, 15 তাৰিখলৈকে আমি এই গোটেইখিনি গছপুলি পাব্লিকে বা যিসকল আমাৰ বেনিফিচিয়াৰী আছে তেওঁলোকে লৈ যাব। আৰু তেওঁলোকে ৰোৱাৰ পিছত, গছপুলিখিনি ৰোৱাৰ পিছত এই গছপুলিখিনি তেওঁলোকে ফটো আমাৰ যিটো অমৃত বৃক্ষ আন্দোলন পৰ্টেল আছে পৰ্টেলত আপলোড কৰিব। আৰু আমাৰ টাৰ্গেট প্ৰায় 10.5 লাখ আমাৰ গছপুলি আমাৰ ৰোৱাৰ আমাৰ লক্ষ্য আছে বঙাইগাঁও জিলাত।